আমাৰ ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ তোমালোকে ভালদৰে পঢ়া-শুনা কৰি আছা। ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ চাওঁতে NMS পৰীক্ষা আহিয়ে পালে। চ' মই তাৰ বাবে ইম্পৰ্টেণ্ট কেইটামান প্ৰশ্ন লৈ আহিছোঁ। তোমালোকে চাবা। তাৰ আগতে তোমালোক জনাই থওক। ছাত্ৰ-ছাত্ৰীসকল এটা ভাল স্কলাৰশ্বিপ হয়। মই আকৌ এবাৰ মনত পেলাই দিছোঁ। কাৰণ এই স্কলাৰশ্বিপটো লাভ কৰিলে তোমালোকে 4 বছৰৰ কাৰণে তোমালোকে পইচা লাভ কৰিব পাৰিবা। অলপ কষ্ট কৰি তোমালোকে এই পইচাটো লোৱাত আপত্তি থাকিব নালাগে। অলপ কষ্ট কৰা এইকেইদিন কষ্ট কৰিও তোমালোকে কিন্তু ভাল ফলাফল এটা লাভ কৰিব পাৰিবা। ছাত্ৰ-ছাত্ৰীসকল বহু ছাত্ৰ-ছাত্ৰীয়ে অনলাইনে কৰিব নোৱাৰিলে, তেওঁলোকে গমেই নাপালে। কিন্তু তোমালোকে অনলাইন কৰিও যদি নপঢ়া, তেতিয়াহ'লে তোমালোকৰ অসুবিধা হ'ব। চ' ইমান পাৰ্চেণ্টেজো নালাগে পাছ কৰিবৰ কাৰণে। আৰু কি কৰিব লাগে, কি কৰিব নালাগে মোৰ অনলাইন হোৱাটছএপ গ্ৰুপত যে দিয়াই আছে। ছাত্ৰ-ছাত্ৰীসকল মাত্ৰ 100 টকা বেছি নহয়, বা ইবুকখন ল'লে 70 টকা বেছি নহয়। অকল ইবুকখন ল'ব পাৰিবা বা নোটছখিনি ল'ব পাৰিবা। গতিকে তোমালোকে যদি ভালদৰে পঢ়ি কেনে এই স্কলাৰশ্বিপটো পাছ কৰা, তেতিয়াহ'লে তোমালোকৰ এটা সুবিধা হ'ব। নিজৰ পইচাৰে কিতাপ কানিখিনি কিনিব পাৰিবা। নিজৰ পইচাৰে এটা ভাল মোবাইলো ল'ব পাৰিবা, কাৰণ আজিকালি অনলাইনৰ যুগ। পঢ়িব লাগে অনলাইনতে হোৱাটছএপ গ্ৰুপতে দিয়ে। গতিকে তোমালোকে অলপ নিজে ভাবি কেনে চাই কেনে পৰীক্ষাটো দিয়া। কাৰণ বাকী যিমান টেলেণ্ট চাৰ্চ কিবা কিবি এবাৰে পায়, তাকো 10,000 বা 12,000 টকা এটা পায় বা 8,000 টকা এটা পায়। গোটেই অসমৰ ভিত্তিত। কিন্তু ইয়াত একেবাৰে সহজ, কাৰণ 2,411টা চিট আছে। গতিকে মই এইটো কাৰণে কৈছোঁ যে দুখীয়া ছাত্ৰ-ছাত্ৰীয়ে এই পইচাটো পাওক। আৰু প্ৰাইভেট স্কুলৰ ছাত্ৰ-ছাত্ৰীয়ে যিটো দিব নোৱাৰে, চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সুবিধা বেছি আছে। অলপমান কষ্ট কৰি তোমালোকে স্কলাৰশ্বিপটো লোৱা যাতে, সেইটোৱে মই আশা কৰিম। আমি কেইটামান প্ৰশ্ন লৈ আহিছোঁ, তোমালোকক আলোচনা কৰিম। গতিকে কোনোবা ছাত্ৰ-ছাত্ৰী যদি জইন হ'ব বিচাৰে হ'ব পাৰে, কাৰণ নোটছবিলাকো দিয়া হয় যিহেতু। সম্পূৰ্ণ ক্লাছো কৰা হয়। গতিকে তোমালোকে আগৰ ক্লাছবিলাকো পাই যাবা, আগৰ নোটছখিনিও পাই যাবা। হোৱাটছএপ গ্ৰুপত সম্পূৰ্ণ দিয়া হ'ব। মাত্ৰ 100 টকা লোৱা হৈছে। যিসকল ছাত্ৰই অনলাইন ক্লাছ সম্পূৰ্ণ নোটছ, কুৱেশ্যন পেপাৰ আদি সকলো বিচাৰে। আৰু যদি মাত্ৰ ইবুকখন লাগে, তেতিয়াহ'লে মাত্ৰ 70 টকাতে তোমালোকে পাই যাবা। ঠিক আছে? কোনোবাই যদি ল'ব বিচাৰে হোৱাটছএপ নম্বৰতে SMS কৰিলে হ'ল। এতিয়া চোৱা, আমি প্ৰশ্নকেইটা আহিছোঁ। ইম্পৰ্টেণ্ট প্ৰশ্ন মই বাছি লৈছোঁ। গতিকে এনেকুৱা ধৰণৰ প্ৰশ্ন কিন্তু তোমালোকে পৰীক্ষাত পাবা। 1 নম্বৰ প্ৰশ্নটো হৈছে যে ভগদত্তৰ জীয়াৰীৰ নাম কি আছিল? ইয়াৰ এনচাৰ হৈছে ভগদত্তৰ জীয়ৰীৰ নাম আছিল ভানুমতী। 2 নম্বৰ প্ৰশ্নটো হৈছে কোন ৰজাৰ শাসনকালত চীনা পৰিব্ৰাজক হিউৱেনচাঙে কামৰূপ ৰাজ্য ভ্ৰমণ কৰিছিল? ভাস্কৰ বৰ্মনৰ শাসনকালত চীনা পৰিব্ৰাজক হিউৱেনচাঙে কামৰূপ ৰাজ্য ভ্ৰমণ কৰিছিল। কামৰূপৰ ৰাজকুমাৰী অমিতাভক কোন ৰজাই বিয়া পাতিছিল? মেঘবাহনে। শালস্তম্ভ বংশৰ শ্ৰেষ্ঠ ৰজা কোন? শ্ৰীহৰ্ষ। কিমান শতিকাত আহোমসকল অসমলৈ আহিছিল? ত্ৰয়োদশ শতিকাত। ভেৰি ইম্পৰ্টেণ্ট প্ৰশ্ন এইটো। চুকাফা অসমলৈ আহোঁতে লগত অনা মন্ত্ৰীজন কোন আছিল? সেই হৈছে বুঢ়াগোহাঁই আৰু বৰগোহাঁই। আহি থাকে প্ৰশ্ন। মূলা গাভৰু কোন আছিল? মূলা গাভৰু ফাচেংমুন বৰগোহাঁইৰ পত্নী আছিল। কিমান খ্ৰীষ্টাব্দত গদাধৰ সিংহ আহোম সিংহাসনত বহে? 1861 খ্ৰীষ্টাব্দত। কোচ ৰজা নৰনাৰায়ণে কিমান খ্ৰীষ্টাব্দত আহোম ৰাজ্য আক্ৰমণ কৰিছিল? 1562 খ্ৰীষ্টাব্দত আক্ৰমণ কৰিছিল। চুতীয়াসকলৰ শ্ৰেষ্ঠ ৰজা কোন আছিল? চুতীয়াসকলৰ শ্ৰেষ্ঠ ৰজা ৰত্নধ্বজ পাল আছিল বা গৌৰীনাৰায়ণ। অসমৰ মধ্যযুগত শাসন কৰা উল্লেখযোগ্য ৰাজ্যসমূহ কি আছিল? কামৰূপ, কমতা, চুতীয়া, বাৰভূঞা, কছাৰী আৰু আহোম। দখনা কোন জাতিৰ মহিলাসকলে পৰিধান কৰে? বড়ো জাতিৰ মহিলাসকলে পৰিধান কৰে। আগৰ কুৱেশ্যন পেপাৰ চালে এনেকুৱা প্ৰশ্ন দেখা পাবা আহিছে। আহোমসকলৰ ৰাজত্ব কালত ভূ-সম্পত্তিৰ গৰাকী কোন আছিল? ৰজা আছিল। মধ্যযুগৰ প্ৰাৰম্ভিক পৰ্যায়ত কি প্ৰথাৰ দ্বাৰা ব্যৱসায় বাণিজ্য চলিছিল? মধ্যযুগৰ প্ৰাৰম্ভিক পৰ্যায়ত বিনিময় প্ৰথাৰ দ্বাৰা। ঠিক আছে। কপিলীৰ পাৰত আলিপুখুৰীৰ বৰদোৱাত কোনে টোল বান্ধিছিল? মহেন্দ্ৰ কন্দলীয়ে টোল বান্ধিছিল। ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী কিমান খ্ৰীষ্টাব্দত প্ৰতিষ্ঠা হৈছিল? 1599 খ্ৰীষ্টাব্দত। ভাৰতবৰ্ষলৈ অহা জলপথৰে পোনতে কোনজন নাবিকে আৱিষ্কাৰ কৰে? ভাস্কো দা গামাই। নেক্সট হৈছে গুণধৰসকল ভাৰতৰ কোন ঠাইত প্ৰথমে দুৰ্গটো সাজিছে? পুলিকটত। 19 নম্বৰ প্ৰশ্নটো চাবা। দ্বিতীয় চাৰ্লছ বোম্বাই কাক লিজত দিছিল? বৰ্তমান মুম্বাই বুলি কোৱা হয়, আগতে বোম্বাই আছিল। ইংৰাজ ইষ্ট ইণ্ডিয়া কোম্পানী লিজত দিছিল। কোনে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীক ফৰমান জাৰি কৰিছিল? ফাৰুকছিয়াৰে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীক ফৰমান জাৰি কৰিছিল। লৰ্ড কৰ্ণৱালিছৰ কাৰ্যবিধিখনৰ নাম কি বুলি জনা যায়? কৰ্ণৱালিছ সংহিতা বুলি জনা যায়। ভাৰতৰ চিৰস্থায়ী বন্দোবস্ত কোনে প্ৰৱৰ্তন কৰিছিল? এইটো হৈছে লৰ্ড কৰ্ণৱালিছে। কোনজন গভৰ্ণৰ জেনেৰেলে ভাৰতত মাটি পট্টা দিয়াৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল? লৰ্ড হেষ্টিঙে। শিক্ষা সম্পৰ্কত চাৰ্লছ উডৰ প্ৰেৰণ পত্ৰ কোনজন ইংৰাজ গভৰ্ণৰ জেনেৰেলে প্ৰস্তুত কৰিছিল? উডৰ প্ৰেৰণ পত্ৰ লৰ্ড ডেলহাউছিয়ে প্ৰস্তুত কৰিছিল।
ভাৰতৰ প্ৰথম মহিলা আত্মজীৱনীখনৰ নাম কি কোনে লিখিছিল এইটো হৈছে ৰাজসুন্দৰী দেৱীয়ে লিখিছিল অসমত কেতিয়াৰ পৰা শাক্ত ধৰ্মৰ পুনৰুত্থান হৈছিল লক্ষীসিংহৰ দিনৰ পৰাই নেক্সট হ'ল স্বৰ্গদেউ লক্ষীসিংহৰ পাছত আহোমৰ ৰাজপাটত কোন বহিছিল সেইটো হৈছিল স্বৰ্গদেউ লক্ষীসিংহই গৌৰীনাথ সিংহই আৰোহণ কৰিছিল কেপ্টেইন ৱেলছৰ অসম আগমনৰ সময়ত ব্ৰিটিছ গভৰ্ণৰ জেনেৰেল কোন আছিল সেইটো হৈছে লৰ্ড কৰ্ণৱালিছ আছিল আহোমৰ শেষ ৰজা কোন আছিল আহোমৰ শেষ ৰজা আছিল পুৰন্দৰ সিংহ কিমান খ্ৰীষ্টাব্দত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল 1826 খ্ৰীষ্টাব্দৰ 24 ফেব্ৰুৱাৰী ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল ছাত্ৰ-ছাত্ৰীসকল এতিয়া যেটো সময়ো কম গতিকে যিমান পাৰা তোমালোকে নোটছ পঢ়িব লাগিব আৰু সেইবাবে আমি নোটছবিলাক দি আছে একদম টপিক ওয়াইজ যিবিলাক আহিব টপিক ওয়াইজ দিয়া আছে আজি অকল আছে গমে পাই গতিকে কোনোবাই যে জয়েন হ'ব বিচাৰে সোনকালে হৈ কেনে ক্লাছবিলাক কৰিব পাৰে ঠিক আছে ভালদৰে পঢ়া এইটো আশা কৰিম স্কলাৰশ্বিপটো লোৱা যাতে ঠিক আছে সময় আছে এইকেইদিন অলপমান ভালদৰে পঢ়ি স্কলাৰশ্বিপটো লাভ কৰিব বুলি আশা কৰিলো আৰু হোৱাটছএপ নাম্বাৰটো SMS কৰি তোমালোকে জয়েন হোৱা কাৰণ তোমালোকে বেছি পইচা নহয় 100 টকা আৰু ইবুকখন মাত্ৰ 70 টকা আজি অকল 100 টকা দিয়ে সম্পূৰ্ণ পাই যাব ইবুকৰ পৰা আদি কৰি সকলো পাই যাব গতিকে তো সকলোৱে ভাল হওক সেইটো আশা কৰিম ঠিক আছে হোৱাটছএপত SMS কৰিব NMS এক্সাম দিম বুলি